উপযুক্ত সময়তে তুমি বৈকুণ্ঠত পলাবে কেন? কোৱা না আচোন পিতৃলৈক কিবা নবীন জন্মত আমি ভালদৰে জানো এই ত্ৰৈলোক্যৰ সমস্ত কিন্তু আমি বিশ্বব্ৰহ্মাণ্ড জীৱসমূহৰ পালনৰ গভীৰ দায়িত্ব কৰিছো। আমাৰ কৰোণাতে আমাৰ নীলাক্ষেত্ৰ এই সমস্ত
ভাল লাগিছে প্ৰথমবাৰ কৰিবলৈ ওলাইছো এনেকুৱা এটা যে চান্স পাইছো বুলি মানে বহুত মনটো বহুত ভাল লাগিছে মানে আজি কি কোনটো অভিনয় কৰিব মই আজি শশী পাঠ লৈছো শশী ইন্দ্ৰাণী ইন্দ্ৰ হেই যেহেতু তোমালোকৰ বিদ্যালয় এনেকুৱা ধৰণৰ অনুষ্ঠান কৰি আছে হয় কেনেকুৱা লাগে বিদ্যালয়খনে এনেকুৱা অনুষ্ঠান কৰি যিহেতু লৈ পেলাব বিদ্যালয়খনে প্ৰতি বছৰে মানে এইবাৰ প্ৰথম কৰিবলৈ ওলাইছে মানে বহুত ভাল লাগিছে এনেকুৱা এটা যে হেৰি মানে তোমাৰ পৰা একাকি সংলাপ হৈ আছে হা একাকি সংলাপ হৈ আছে তোমাৰ সংলাপ কি ভাও ল'বা ইন্দ্ৰাণী শশী মই সৰগৰ ৰাণী তলৈক্যৰ শ্ৰেষ্ঠদৰ সম্পদৰ গৰাকী দেৱেন্দ্ৰ মোৰ স্বামী জগতৰ সকলো নাৰীৰ এইখন কাৰণ মই হ'লো ইন্দ্ৰাণী শশী কোন কোন আহিছে ভাও তোমাৰ ভাও চাবলৈ মোৰ লগত মা আহিছে ভণ্টি আহিছে আৰু ওচৰৰে আৰু পেহী এজনী আহিছে মই আজি ইন্দ্ৰৰ চৰিত্ৰটিৰ ভাও কৰি লৈছোঁ ত্ৰিজগতৰ যক্ষ ৰক্ষ নাগ নৰ সকলোৰে চিৰাকাংক্ষিত অমৰাৱতীৰ অধীশ্বৰ মই দেৱ পুৰন্দৰ ত্ৰিলোকৰ সকলোবোৰ ভোগ্য সম্পদৰ গৰাকী মই দেৱ শ্ৰেষ্ঠ দেৱেন্দ্ৰ ৩৩ কোটি দেৱতাই যাৰ দেশ পালিবৰ হেতু সদাহস্তম অদি নন্দনময় ইন্দ্ৰ ধন্যবাদ হৰি ৰাম হৰি অনন্ত মুৰাদি ভকত চলনিয়ো ভকত চলনিয়ো হেব কয়ো ধাৰি হেব কয়ো ধাৰি মাদ্ৰাজ বিদ্যালয়ে এইবাৰ দ্বিতীয়বাৰৰ কাৰণে ভাওনা প্ৰদৰ্শন কৰিছে প্ৰথমবাৰ আমি এখন নামঘৰত আমি প্ৰদৰ্শন কৰিছিলোঁ আমি ভাবোঁ যে ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমি যদি এনেধৰণৰ অনুষ্ঠানবিলাক তেওঁলোকৰ জৰিয়তে শিকাওঁ তেতিয়া মই ভাবোঁ যে অসমীয়া সংস্কৃতি বচাই ৰখাৰ ক্ষেত্ৰত যথেষ্টখিনি আগবঢ়াব আৰু এই ভাওনা ভাগ গোটেই ভাওখিনি আমাৰ ছাত্ৰ ছাত্ৰীসকলে ভাও ধৰিছে আৰু তেওঁলোকে খুব সুন্দৰভাৱে প্ৰদৰ্শন কৰিছে আৰু তেওঁলোকে প্ৰায় এমাহ হ'ল শিকাৰ আৰু আমাৰ শিক্ষক জয়ন্তজিৎ শইকীয়া ছাৰৰ তত্ত্বাৱধানত তেওঁলোকে শিকি আছে আমাৰ গোটেই গায়ন বায়ন আৰু সূত্ৰধাৰ গোটেইখিনি আমাৰ ছাত্ৰ ছাত্ৰীসকলেই কৰিছে ইয়াত কোনো হিন্দুমণি পিতৃভক্তি আৰু দশৰথৰ স্বৰ্গ উদ্ধাৰ এই ভাওনা ভাগ ছাত্ৰ ছাত্ৰীৰ কাৰণে খুব এটা মই ভাবোঁ যে নীতি শিক্ষা প্ৰদৰ্শন কৰিব আৰু আন ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকক দেখি উৎসাহিত হ'ব পাছৰ বছৰত আমি নতুন ছাত্ৰ ছাত্ৰীৰ দ্বাৰা আন এখনি ভাওনা প্ৰদৰ্শন কৰিব পাৰিম বুলি মই ভাবোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ